মানুহৰ জীৱন কয় নহয় কচুপাতৰ পানী। যোনে যিয়ে নকওক কিয় নিজৰ জীৱনটোক লৈ নিজে সুখী হ'বলৈ চেষ্টা কৰিব লাগে। যোনে যিয়ে নকওক, ভাল বেয়া যিয়ে নকওক, কাণ পাতি ল'ব নালাগে, অন্তৰত সোমাব নালাগে। তো গাইজ এটাই প্ৰাৰ্থনা কৰোঁ, যোৱা দিনবোৰ যেনেকৈ গ'ল অহা দিনকেইটা যাতে ভালেই যায়, ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ। তো গাইজ আজিৰ দিনৰ আৰম্ভণি খাই বৈ ডাইৰেক্ট দুজনে আহি গ'লোঁ পথাৰত কাম কৰিবলৈ। যি কাম হ'লেও সদায় দুজনে সমানে ভাগ কৰি কৰোঁ। আৰু আজিৰ ব্লগৰ ষ্টাৰ্ট। গাইজ এটা বস্তু দেখাই আছোঁ। কি বস্তু দেখাই আছোঁ ক'বচোন, কোনে কি কয়, কি নাম? এইয়া এইটো কি বাৰু কওকচোন? আমাৰ হাজং ভাষাত কয় গাজা, বাঙজ গজা। ৰ'ব ব্লগটো ষ্টাৰ্ট কৰাই হোৱা নাই, এতিয়া ষ্টাৰ্ট কৰি দিওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই নিউ ব্লগ। কি খবৰ? আশা কৰি সকলোৰে খবৰ ভাল, আমাৰো ভাল। কেইদিনমান অকল কিংকিঙীয়া বৰষুণ আহি আছে দেই। বৰষুণৰ মাজত বজাৰ গ'লোঁ। আজি বজাৰ মঙলবাৰ গৈ আছোঁ। আৰু ইফালে আহি গ'লোঁ, গৈ মেলি ইফালে নাও সিপাৰে গৈ আছে। আৰু ইফালে মই চব্জি তব্জি বজাৰ কৰি আহিছোঁ, যিহেতু ইমান গধুৰ আৰু বিহানহঁতক আগুৱাইবলৈ আহিব কৈ দিছোঁ, সেইকাৰণে সিহঁতক ৰখি আছোঁ। ইফালে মোৰ বজাৰৰ চামান বজাৰ কৰা, আৰু ইফালে চিংৰা পকৰি বনাই আছে, ইয়াতে বহি আছোঁ, সিহঁতক ৰখি আছোঁ। আহি গ'ল বাপেক পুতেক মোক ল'বলৈ। তো এতিয়া ঘৰত গৈ আছোঁ। পাইছে আহিলে এইমাত্ৰ ঘৰ আহে পালে, ঘৰ আহে পাৱালা আৰু টিমন মানুহলৈ দায়িত্ব আছেচোন। আহাৰ লগে লগে আখলিখনে সামাব লাগে আৰু এই কাম কৰিব লাগে। বাজাৰত অকণ আনিছে মাছ, বাজাৰত অকণ নহয় দেই, আমলাইটোৰ কণী বৈগলা দোকানটোকণ আনিছে মাছ, আৰু এইলা ভাজি আছে ডিফুৰ শাক মাৰিবগে কচ মাছ। আৰু আজি ৰেহানলা পৰীক্ষা যাচ্ছে, পাছেকে সুধিব লিখিব পাছে নে নিপায়, আগে খাই দে নেং, তাৰ পাছে ওলা পেপাৰ চাব কি লিখিব পাছে নিপায় না। মাছ বৈগলা দোকান আনিছে, এইবাৰ আলু মটৰ বনাব, আৰু এইবাৰ তেল গৰম। তো গাইজ ভাত পানী খায়ে আজৰি টাইম, আৰু এইলা ৰেহানলা একবাৰ কি চাং কুৱেশ্যন পেপাৰ। আজি পৰীক্ষা যাচ্ছে মোলা আছামিজ যাচ্ছে না আজি। আছামিজ কি লিখিলে কি নিলিখি ওলা দেখাম দে। ভাত শাক বনাবতে মানে মোলা চাৱানি হয়। আৰু এইলা চাং কবিয়ে কাক সবাটোতকৈ আপোন বুলি কৈছে? পৰে কৈছে অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? কি লিখিছে? আকবৰে। অলিখিত সাহিত্য মানে কি? অলিখিত সাহিত্য মানে হ'ল যে যিবোৰ আখৰেৰে লিখা নহয় বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত, সেইবোৰকে কয় মৌখিক সাহিত্য বোলে। কিহৰ বিচাৰিছিল? অসমীয়া ভাষাৰ বিকাশৰ কথা। ভাষা দুটা উপাদান কি? শব্দ, ৰূপ, বাক্য। নিজৰ সন্তানৰ মাজত ব্যাপক আলোচনা কৰি আছিল। পৰে আছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছিল? নগৰ গাঁও জানজুৰি। প্ৰাক শংকৰী যুগৰ তিনিগৰাকী বিচিত্ৰ অসমীয়া কবিৰ নাম লিখা। হেম সৰস্বতী, নৱকান্ত বৰুৱা, ডক্টৰ ৰমেশ পেগু। 4 নম্বৰ কুৱেশ্যন আছে বাক্য ৰচনা কৰা। জেতুকা, শুৱনি, ধুনীয়া, সৌন্দৰ্য, সুন্দৰ, চহকী, ধুনী। 5 নম্বৰ কুৱেশ্যন আছে শব্দ অৰ্থ লিখা। স্থানীয় 1 নম্বৰ আছে নিগাজী। স্থানীয়, স্থান, নিগাজী, সৌন্দৰ্য, সবাতোতকৈ আপোন। 6 নম্বৰ কুৱেশ্যন আছে অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। লিখি পাইছে নি পাইদা? চহকী, চিনাকি, হৰিয়া, কোমলীয়া, জগত, লগত। কুমলীয়াৰা কি? হৰিয়া কোমলীয়া। সমাৰ্থক শব্দ লিখা। ধুনীয়া, প্ৰাচীন, পুথি, ধুনীয়া, সুন্দৰ, প্ৰাচীন, পুৰণি, পুথি, কিতাপ। তুমি চিনি পোৱা 6 বিধ চৰাইৰ নাম লিখা। শালিকা, বগলী, কপৌ, পাৰ, আৰু কি কণামুচৰি, বুলবুলি, তেলটুপি। ইমানে আছিলে। তো গাইজ কমেণ্ট নি জনাও তোরা হলা হুচনে নি হয় হলা ফোনি তোমলো ফোনি ছেড়ে দিলে উত্তর গেলে বেকন্ত লিখিছে কৈ আছে
কমেণ্ট নি জানা আৰু কমেণ্ট বক্স নি হৈছেনে নহয় ওলা মানে উত্তৰ ঘেলে তো এইদৰে হ'ব দে কুৱেশ্যন পেপাৰ আজিলৈ আছামিজ কালকে কি আছে ইংৰাজী হা ইংৰাজী আগবেলা না পাছবেলা আগবেলা গাইছ এটা বস্তু দেখাই আছে যে এইটো কি বস্তু হয় বাৰু কি পোক হয় কমেণ্ট কৰি জনাবচোন বাবাই আনি দিছে ৰাতিপুৱা আজি মানে খোৱা কি যে খাই আছোঁ নক'ব আৰু দেই এতিয়া আকৌ এইটো ফ্ৰাই কৰিব লাগে ফ্ৰাই কৰি মেলি খাই চাওঁ সুন্দৰ দেখে না ফটে ফটে বৰছে এইগুলো গোটাই খাব নাখায় দে একদম নিলে হয় খাইছা দেখো নিশ্চৰাম তো গাইছ ফ্ৰাই কৰি লৈ আহিলোঁ আৰু ৰিহানক টেষ্ট কৰিবলৈ দিলোঁ খাই চালে কেনেকুৱা পালে ময়ো এটা খাই চাওঁ কেনেকুৱা লাগে আজি ফাৰ্ষ্ট টাইম খাম মই দেই আগতে খোৱা নাই সঁচা কথা ক'বলৈ গ'লে আগতে খাই পোৱা নাই মই আজি কেনেকুৱা লাগিছে ভালে লাগিছে খাই তো হেল্ল' গুড মৰ্ণিং গাইছ আজি হৈছে নেক্সট ডে আৰু নেক্সট ডে আজি শুই উঠিয়ে কি বস্তু দেখি পালোঁ চাওকচোন গাইছ কি বাৰু এইটো ক'ব দেই কমেণ্টত জনাব কোনে কি কয় আমি কওঁ ছাতি শাক আৰু এটা নাম গম পাওঁ মাছৰুম বুলি কয় দেই খেতি কৰে নহয় মানুহে সেইটো বজাৰতো বিক্ৰী কৰা হয় বজাৰতো পোৱা যায় এইটো আকৌ মাটিৰ তলৰ পৰাহে ওলায় য'ত নেকি কি কয় উৰিয়ে থাকে নহয় তাতহে ওলাই আকৌ এইটো ইমান ধুনীয়াকৈ ওলাই আছে সঁচাকৈ ক'বলৈ গ'লে যে মাংসৰ দুগুণৰ অধিক সোৱাদ মানে টেষ্টি চব্জি বুলি ক'ব লাগিব যিহেতু মোৰ আগত যদি কোনোবাই মাংস চব্জি আৰু এইটো চব্জি বনাই পিনে দিয়ে ন কোনটো খাবা খোৱা বুলি তেতিয়াহ'লে মই মাংস নধৰি এইটোহে ধৰিম সঁচাকৈ বহুত ভাল লাগে তো গাইছ আমাৰ ঘৰৰ সকলোৱে ভাল পায় আৰু আজি ইমান ধুনীয়াকৈ ওলাই আছে আমাৰ পদূলি মুখতে মানে আমাৰ ঘৰৰ আগফালে চাচোন আৰু দেখিয়ে মানে বিহান আৰু মই শুই উঠিয়ে আহি গ'লোঁ বুটলিবলৈ কোনেও উঠা নাই আমাৰ ঘৰৰ বিহান আৰু মই মাত্ৰ দেই তো গাইছ পটাপট উঠাই লৈ যাওঁ আকৌ ৰাস্তাৰ কিনাৰতে নহয় কোনোবাই দেখিলে আকৌ গোটেই লৈ যাবগৈ সেইকাৰণে আমি লৈ ল'লোঁ তো ইফালেও ওলাইছে সিফালেও ওলাইছে কোনফালে তুলিম মানে কোনফালে বুটলিম কোনফালে নুবুটলিম এনেকুৱা হৈ গৈছোঁ মই তো দেখাই আছোঁ চাওকচোন কিমান ধুনীয়াকৈ ওলাইছে ইমানে টেষ্টি সঁচাকৈ একদম খাই চাবচোন কেতিয়াবা আপোনালোকে এনেকৈ ওলালে ছাতি শাক বুলি ক'লে যে ছাতি বহুত ধৰণৰ আছে কিন্তু দেই যিটো ছাতি খাই ন খোৱা ছাতি হয় সেইটো চাবা মানে ছাতিৰ ওপৰত যিটো মাথা ন সেইটো একদম শক্ত হয় আৰু জোঙা হয় সেইটোহে খোৱা ছাতি হয় বেলেগ আকৌ যিটি নাখাব আকৌ মৰি থাকিব তো গাইছ ইফালে আকৌ আমাৰ বিহানে উঠাইছে পূৰা কচিছ কৰি আছে সি তুলিবলৈ মানে ইমানেই ডাঠ এনেকৈ তোলোতেনে মানে ছিগি আহে তো তাইক চাকু মানে কুটাৰি লৈ আহিব ক'লোঁ কুটাৰি লৈ আহি সি পূৰা গাঁত খান্দি কচিছ কৰি আছে আৰু উঠাবলৈ কিন্তু চাই আছোঁ মই উঠাব পাৰে নাই যেন তেন এটা পালে উঠাবলৈ আৰু এতিয়া বাকীকেইটা মই উঠাওঁ আৰু জল্দি উঠাই মেলি গৈ ৰাতিপুৱাৰ কাম বনো কৰিব লাগে ডাইৰেক্ট উঠিয়ে আহিছোঁ আজি দেই বুটলিবলৈ বাপৰে বাপ কাম চাম চব কৰি মেলি আজৰি এতিয়া ভাত পানী খাই বৈ
দেখিলে কি কি কৰিলোঁ নকৰিলোঁ দিনৰ দিনটো মানে আজি পূৰা মাছৰুম ছাতি শাক খালোঁ, ছাতি শাক পালোঁ আৰু বিচাৰিলোঁ মানে ভাবিছোঁ এতিয়া ব্লগটো এণ্ড কৰি দিওঁ, বহুত দীঘলীয়া হৈ গৈছেগৈ। আৰু কিংকিঙীয়া বৰষুণ মানে বৰষুণ গোটেই দিন বৰষুণ, কালিও বৰষুণ, পৰহিও বৰষুণ, মানে আজি কিমান দিন হৈ গ'ল, এসপ্তাহ বেছি হৈ গৈছে বৰষুণ নেৰেই, মানে ডেইলি বৰষুণ আহি আছে। তো গাইজ এতিয়া ভাবিছোঁ ব্লগটো এণ্ড কৰি দিওঁ, বহুত দীঘল হৈ গৈছেগৈ। আৰু দেখিলে কি কি খালোঁ, কি নকৰিলোঁ, কি কৰিলোঁ, মানে গোটেই জাগোন গ'লোঁ বৰষুণত, জাগোনৰ পৰা আহিলোঁ, মানে কি যে কৰি ব্লগ বনাই আছোঁ আৰু ঘৰৰ ব্লগ অকল ঘৰৰ মানে। আৰু এতিয়া ৰাস্তাৰ ফালে পদূলিৰ ফালে ওলাই আহিলোঁ, এনেকুৱা বৰষুণ মানে ঘৰত থাকিও শান্তি নাই, বাহিৰত গ'লেও অশান্তি, ঘৰতো অশান্তি, মানে বৰষুণ আহিলে একো ভাল নালাগে। তো ঘৰৰ আগপিনে আহি গ'লোঁ ৰাস্তাৰ ফালে। আৰু এতিয়া ব্লগটো এণ্ড কৰি দিওঁ। তো গাইজ আশা কৰোঁ ব্লগটো চাই ভাল পাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মানে আগলৈ আৰু ভিডিঅ' বনাবলৈ সাহস এটা পাওঁ। তো আজিৰ কাৰণে বিদায় লওঁ।